নমস্কাৰ, মই বীৰেন কলিতা। আজি লাষ্ট 2 বছৰৰ পৰা মই এক্সিছ ছিকিউৰিটিজৰ লগত কৰ্মৰত হৈ আছোঁ। তো আজি ভিডিঅ'টো বনোৱাৰ পাৰ্পজটো এইটোৱে যে আমাৰ যোনটো ইণ্ডাষ্ট্ৰি হয় ইকুইটি মাৰ্কেট বা শ্বেয়াৰ মাৰ্কেটৰ এটা ৰেগুলেটৰ আছে, ঠিক আছে। যেনেকুৱা আমাৰ প্ৰত্যেকৰ ঘৰত ফেন আছে না, ফেনৰ এটা ৰেগুলেটৰ থাকে। ৰেগুলেটৰ কাম কি হ'ল, তাক কণ্ট্ৰল কৰা, তাক নিয়ন্ত্ৰণ কৰা। ঠিক তেনেকৈ ইকুইটি মাৰ্কেটৰ বা শ্বেয়াৰ মাৰ্কেটৰ এটা ৰেগুলেটৰ আছে যাৰ নাম হ'ল SEBI, ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। তো এই মাৰ্কেটটো যি ধৰণৰ ট্ৰানজেকশ্যন হয় ই ৰেগুলেটৰে ইয়াক চোৱা কৰে, ঠিক আছে। তো ৰিচেণ্টলি SEBI ফালৰ পৰা এটা ছাৰ্ভে পাব্লিছ হৈছে। তো ছাৰ্ভেটো দুটামান কথা মই আপোনালোকক ক'ম, আৰু লগতে আমি নয়িংলি বা আননয়িংলি বহুত মানুহে ইকুইটি মাৰ্কেটত কাম কৰে, আৰু আপোনালোকে দেখা পাইছে চাগে যে এতিয়া নতুনকৈ এটা নতুন বস্তু মানে ইণ্ট্ৰডিউচ হৈছে, যোনটো নেকি আপোনালোকে মন কৰিব পাৰে। যেতিয়া আমি কোনোবা এটা ইকুইটি পাৰ্চেছ কৰোঁ না, পাৰ্চেছ কৰাৰ পিছত যাক আমি চেল কৰোঁ, চেল কৰাৰ টাইমত আমি যদি তললৈ স্ক্ৰল কৰি চাওঁ ন, তাতে এটা অপশ্যন থাকে ব্ৰকাৰেজ এণ্ড চাৰ্জেছ বুলি। আপুনি যিয়ে প্লেটফৰ্ম ইউজ নকৰক লাগিলে আপুনি দেখা পাব। আমিতো এক্সিছ ডাইৰেক্ট ইউজ কৰোঁ, মই এইটো ইউজ কৰোঁ এক্সিছ ডাইৰেক্ট। চ' ইয়াতে আমাৰ স্ক্ৰল কৰি তলত এটা অপশ্যন দেখা পায় য'ত নেকি ব্ৰকাৰেজ এণ্ড চাৰ্জেছ বুলি লিখা থাকে। তাত আমি ক্লিক কৰিলে দেখা পাওঁ ব্ৰকাৰেজ, STT, তাৰপিছত GST। তাৰপিছত নতুনকৈ যোনটো ইণ্ট্ৰডিউচ হৈছিলে সেইটো হ'ল যে SEBI ৰিটেইলাৰ প্ৰটেকশ্যন ফাণ্ড। চ' এইকেইটা চাৰ্জেছ আমি দিব লাগে, ঠিক আছে, ট্ৰানজেকশ্যনৰ টাইমত। চ' এতিয়া SEBIৰ ৰেছপনচিবিলিটি বা SEBIৰ কাম কি? SEBIৰ কাম হ'ল যে মাজে মাজে কিছুমান ছাৰ্ভিচ পাব্লিছ কৰা মাৰ্কেটৰ ওপৰত ৰিটেইল ইনভেষ্টৰৰ কাৰণে, আৰু লগতে ছেমিনাৰ অৰ্গেনাইজ কৰা এৱাৰনেছৰ কাৰণে, ঠিক আছে। চ' ছেমিনাৰ্ছবিলাক হৈ আছে, আমি বহুতে জানো বহুতে নাজানো, কিন্তু এই ছেমিনাৰ্ছসমূহৰ আপডেটছবিলাক আমি যিটো প্ৰকাৰ হয় আমাৰ ওচৰত আহে, ঠিক আছে। তো মই আপোনালোকক ইনভাইট কৰিছোঁ যে আপোনালোক লগত বা আমাৰ লগত টাচত থাকক যাতে এই আপডেটছবিলাক পাই থাকে, ঠিক আছে। আৰু এটা ভাল খবৰ হ'ল কি, আমাৰ লগত টাচত থাকিলে যোনবিলাক পাছ থাকিব মানে ছেমিনাৰ, চ' ছেমিনাৰ পাছবিলাক আমি স্পনচাৰ কৰোঁ, আপোনালোকে জইন কৰিব পাৰিব তাতে, ঠিক আছে। চ' আহক, জড়িত হওক, ধন্যবাদ।